অগ্নিশিখা সমদলেৰে উত্তাল মংগলদৈ ৰাজপথ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু বিদেশী আদেশ 2025 আৰু বাতিলৰ দাবীত ৰাজপথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ উদ্যোগত আজি জোৰলৈ প্ৰতিবাদেৰে উত্তাল মংগলদৈ ৰাজপথ আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত অগ্নিশিখা সমদলেৰে উত্তাল মংগলদৈ ৰাজপথ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু বিদেশী আদেশ 2025 আৰু বাতিলৰ দাবীত ৰাজপথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ উদ্যোগত আজি জোৰলৈ প্ৰতিবাদেৰে ৰাজপথত উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে মংগলদৈৰ পৰা মিৰ্জা হিল ইৰফানৰ ৰিপৰ্ট AIN লাইভ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ বিদেশী আইন যি 2025 লাগু কৰিছে ভাৰতবৰ্ষৰ লগতে অসমত আৰু লগতে অসমত কা আইনৰ বিৰুদ্ধে সমগ্ৰ অসমত আজি প্ৰতিবাদী এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ যে এই আইনৰ আমি আগতেও বিৰোধী আজিও বিৰোধী অসমৰ ৰাইজে এই আইন বিচৰা নাই অসমত অমুছলমান যিসকল বাকী লোক আছে মুছলমানক বাদ দি তেওঁলোকক ভাৰতীয় নাগৰিক কৰিব বিচৰা যিটো চক্ৰান্ত ভাৰত চৰকাৰৰ অসম চৰকাৰৰ এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তীব্ৰ বিৰোধিতা কৰিছোঁ অসমৰ ৰাইজে 1971 চনৰ 25 মাৰ্চত যিটো 6 বছৰীয়া বিদেশী আন্দোলনৰ পিছত যি চুক্তি হৈছিল এই চুক্তি মৰ্মে যিখন 1971 চনৰ 25 মাৰ্চলৈ যিসকল বিদেশী ই হিন্দুৱে হওক বা মুছলমানে হওক তেওঁলোকক অসমত আমাৰ ভাৰতীয় নাগৰিক হিচাপে আমি আকোৱালি লৈছোঁ কিন্তু 1971 চনৰ 25 মাৰ্চৰ পিছত কা আইন আনি 31 ডিচেম্বৰ 2014 চনলৈ যিসকল অমুছলমানক ভাৰতৰ নাগৰিক কৰাৰ কাৰণে এই কা আইনখন বলবৎ কৰিলে ইয়াৰ পিছত আকৌ ভাৰত চৰকাৰে পুনৰ 2014-2025 চনলৈ নি আৰু 10 বছৰ ম্যাদ বঢ়াই অসম ভাৰতৰ লগতে অসমত যিসমূহ অমুছলমান লোকক ভাৰতীয় নাগৰিক কৰিব বিচাৰিছে তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ অসমত আমি কোনো কাৰণত ধৰ্মীয় ৰাজনীতিৰে ইয়াত ৰাজনীতি কৰিবলৈ দিয়া নহ'ব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916